বস্তুৰ মূল্য বৃদ্ধিৰে জ্বলা কলা খুৱাইছে, আইনৰ শাসনৰ পৰিৱৰ্তে গুণ্ডাগিৰিৰ শাসনেৰে জ্বলা কলা খুৱাইছে, পাহাৰৰ মানুহবিলাকক আকৌ জ্বলা কলা খুৱাইছে মাটিৰ প্ৰিমিয়াম, যি মাটি বিজেপি চৰকাৰে কৈছে যে আমি সকলোকে পাহাৰৰ মানুহক মাটিৰ পট্টা দিম, 2016ত কৈছিলে মাটিৰ পট্টা সকলোকে দিম। সেই বিজেপিয়ে এতিয়া পাহাৰৰ মানুহক বা চৰকাৰী ভূমিৰ মানুহক মাটিৰ পট্টা দিবৰ কাৰণে মিনিমাম প্ৰিমিয়াম কৰি দিছে 62,50,000 টকা। মিনিমাম প্ৰিমিয়াম কৰি দিছে 62,50,000 টকা। 62,50,000 টকা কৰি এজন খিলঞ্জীয়া অসমীয়া মানুহে, পাহাৰত বসবাস কৰা মানুহে মাটি লোৱাটো সম্ভৱপৰ হয় জানো? এইটো অসম্ভৱ। অৰ্থাৎ বিজেপিয়ে, হিমন্ত বিশ্ব শৰ্মাই অসমৰ খিলঞ্জীয়া মানুহে যাতে মাটি ল'ব নোৱাৰে, 62,50,000 টকা দিব পাৰিলেতো ফ্লেট এটাই কিনিব ল'ব, ইয়াত পাহাৰত কিয় থাকিবলৈ আহিব? কিন্তু হিমন্ত বিশ্ব শৰ্মাই অসমৰ খিলঞ্জীয়া মানুহে যাতে মাটি ল'ব নোৱাৰে